নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকে নিশ্চয় এই লকডাউনৰ সময়ত ঘৰতে আবদ্ধ হৈ আছা আৰু নিশ্চয় অধ্যয়নত ব্ৰতী হৈ আছা কিজানি। তোমালোকে ইতিমধ্যে মই তোমালোকক ত্ৰিকোণমিতিক পৰিচয় এই অধ্যায়টোৰ প্ৰথম খণ্ড তোমালোকক দিছিলোঁ। আজি তোমালোকক মই দ্বিতীয় খণ্ড দিম। এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গণিত বিষয়টোক বিশেষভাৱে টান পায়। মই আগতে কৈছোঁ যে গণিতক সকলোৱে ভাল পাব লাগিব, মৰম কৰিব লাগিব, নিশ্চয় সহজ হ'ব। জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁৰ আত্মজীৱনীত মোৰ সত্য অন্বেষণৰ কাহিনীত তেওঁ গণিত খুব টান পাইছিল। কিন্তু এদিন তেওঁ জ্যামিতি চাই আছিল, জ্যামিতি অধ্যয়ন কৰি আছিল। অধ্যয়ন কৰি থাকোঁতে তেওঁ উপলব্ধি কৰিলে যে আচলতে যুক্তিৰ আধাৰতে কামবিলাক হয়, যুক্তিৰ আধাৰত কিছুমান কাম সমাধান কৰিব পাৰি। শেষত গৈ তেওঁ উপলব্ধি কৰিলে যে যুক্তিৰ আধাৰত জ্যামিতি তেওঁ সহজ পালে। অৰ্থাৎ তেওঁ প্ৰথম অৱস্থাত অংক টান পাইছিল, পিছলৈ তেওঁ সহজ পালে। গতিকে আমাৰ এই কাহিনীয়ে আমাক এইটো কথা কয়, আচলতে অংক বিষয়টো আমাৰ দৈনন্দিন অপৰিহাৰ্য এটা বিষয়, তাক সহজভাৱে আমি কৰিব পাৰোঁ। এইখিনিতে মই আৰু এটা কথা কওঁ, আজি যদি মই তোমালোকক সোধোঁ, বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ব নোৱাৰে, হয়তো আনকি ময়ো ক'ব নোৱাৰিম কিজানি, 19 8 গুণ কি, 19 8 গুণ কি, এই বিষয়ে কিন্তু আমাৰ এটা বহুতো মুখস্থ নাই, মই নাজানো। কিন্তু মই এটা কথা কৈছোঁ, আচলতে মুখস্থ কৰাতকৈ এটা টেকনিক আছে, কৌশল আছে। সেইটো হ'ল তোমালোকে মনত ৰাখিবা 19 8 গুণ কি হ'ব পাৰে। তোমালোকে এটা কাম কৰিবা, 19ৰ পৰা 20লৈ তুমি 20 পূৰণ 8 পূৰণ কৰিলা, 20 পূৰণ 8 কিমান হ'ল? 0 থাকিল, 8 2 গুণ 16, 160 হ'ল। তাৰ পৰা 8 বিয়োগ কৰি দিয়া, কিমান হ'ল? 152। গতিকে আমি কিছুমান বস্তু এনেকুৱা ধৰণৰ টেকনিক ল'ব পাৰোঁ। ঠিক তেনেকৈ নেওতাখনৰ আমাৰ তেনেকৈ 16 17 7 গুণ কি তৎক্ষণাত ক'ব নোৱাৰোঁ, কিন্তু আমি যদি টেকনিকবিলাক ইউজ কৰোঁ, আমি 20 7 গুণ কি 140, 140ৰ পৰা 7 বিয়োগ কৰি দিলোঁ, কিমান হ'ল? 33 পালোঁ। গতিকে আমি কিছুমান অংক কৰিব লাগিব আমাৰ। গতিকে আমি এই বিষয়টোক ভাল পাবলৈ লাগিব, মৰম কৰিব লাগিব, নিশ্চয় সহজ হ'ব। এতিয়া মই তোমালোকক ত্ৰিকোণমিতি পৰিচয়ৰ দ্বিতীয় খণ্ডলৈকে আগবাঢ়িছোঁ, তোমালোকে চাবা। প্ৰথমতে মই তোমালোকক কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক বিষয়ে ক'ব বিচাৰিছোঁ। আমাৰ বিশেষ কোণৰ ত্ৰিকোণমিতিৰ আমি পাইছোঁ, আমি 30 ডিগ্ৰী পাইছোঁ, 30 ডিগ্ৰী পাইছোঁ, 45 ডিগ্ৰী পাম, তাৰপিছত আমি 60 ডিগ্ৰী পাম, 90 ডিগ্ৰী পাম। গতিকে এই কোণবিলাকৰ আমি উলিয়াব লাগে। মই তোমালোকক আজি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত দেখুৱাব বিচাৰিছোঁ গতিকে মই তোমালোকক এই বিষয়টো শিকাব বিচাৰিছোঁ। আৰু এটা কথা কওঁ যে চাইনৰ যিবিলাক আমি মান পাম, sin 0 মানে, sin 30 মানে, sin 45, এনেকৈ গৈ আমি sin 90 পাম। ঠিক তেনেকৈ cos 0, cos 30, cos 45, এনেকৈ আমি 90 পাম। ইয়াত আমি গম পাওঁ যে 0ৰ পৰা চাইনৰ 0ৰ পৰা 90লৈকে আমি আগবাঢ়ি গৈ থাকিলে তেতিয়া তাৰ মানটো 0ৰ পৰা 1লৈ বৃদ্ধি হয়। আৰু কছৰ ক্ষেত্ৰত 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে যদি আমি যাই থাকিম, অৰ্থাৎ cos 30, cos 0, cos 30, cos 45, cos 60, cos 90, তেতিয়া তাৰ মানটো 0ৰ পৰা 1লৈ কমি গৈ থাকে। তাৰমানে চাইনৰ ক্ষেত্ৰত বাঢ়ি গৈ থাকে 0ৰ পৰা 1লৈ, আৰু কছৰ ক্ষেত্ৰত 1 ডিগ্ৰীতে কি হৈ যায়? কমি গৈ থাকে। গতিকে আমি এই বিষয়ে ক'ব বিচাৰোঁ। তোমালোকক 45 কোণৰ ত্ৰিকোণমিতিক অনুপাত দেখুৱাম। আমি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ, কাৰণ কি আমি নিশ্চয়তা এই ক্ষেত্ৰত সমকোণী ত্ৰিভুজ আঁকিব লাগিব। আমি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ। সমকোণী ত্ৰিভুজ এটা আঁকিলোঁ। A B C এটা সমকোণী ত্ৰিভুজ। ইয়াৰ হ'ল B সমকোণ, এইটো যদি আমি 45 ডিগ্ৰী ধৰি লওঁ, এইটো ধৰ 45 ডিগ্ৰী ধৰিলোঁ, 45 ডিগ্ৰী।
এইটো 90 ডিগ্ৰী, তাৰমানে এইটো 90 ডিগ্ৰী হ'ল সমকোণ হ'ল, এই কোণটো হ'ল 45 ডিগ্ৰী, গতিকে 45 ডিগ্ৰী আৰু এইটো কোণ কিমান হ'ব? নিশ্চয় 45 ডিগ্ৰী হ'ব, কাৰণ কি 45 45 90 আৰু এইটো 90 কিমান 100, এটা ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী, গতিকে আমি এইটো যদি 45 পাওঁ, এই চি কোণটো 45 পাওঁ, তাৰমানে আমাৰ এই কোণটো হ'ব 45, কাৰণ ই 90 ডিগ্ৰী, গতিকে আমি এ বি চি ত্ৰিভুজৰ দেখিম এতিয়া এ বি চি সমকোণী ত্ৰিভুজৰ বি সমকোণ যদি এই কোণৰ মান 45 ডিগ্ৰী হয়, তেন্তে চি কোণৰ মানো কিমান হ'ব? 45 ডিগ্ৰী হ'ব। গতিকে আমি এই কোণ সমান চি কোণ পালোঁ, এই কোণ সমান চি কোণ প্ৰত্যেকে 45 ডিগ্ৰী, তাৰমানে আমি কি পালোঁ? এটা সমদ্বি সমকোণী ত্ৰিভুজ পালোঁ। এইটো আচলতে আমি সমদ্বি সমকোণী ত্ৰিভুজ বুলি ক'ব পাৰোঁ। গতিকে এই কোণ সমান চি কোণ হ'লে এ বি আমি কি পাম? এ বি বাহু সমান বি চি, এ বি বাহু সমান বি চি। এতিয়া আমি এৰে এটা যিকোনো এটা বাহু ধৰি লওঁ এইটো এ, এইটো লিখিলোঁ এ ধৰা হ'ল, এইটোৰ মান এ, ইউ এ হ'ব। এতিয়া আমি এ চিৰ মান উলিয়াব লাগিব পাইথাগোৰাছৰ সূত্ৰ মতে এ চি স্কুৱেৰ ইজিকেল টু পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ কি হ'ব? অতিভুজ স্কুৱাৰ ইজিকেল টু এটা বাহু স্কুৱাৰ আনটো বাহু স্কুৱাৰ। গতিকে এৰ মান এ স্কুৱাৰ প্লাছ এ স্কুৱাৰ, কাৰণ এৰ মান এ বিৰ মান এ, বি চিৰ মান এ, গতিকে আমি এ স্কুৱাৰ কি হ'ল? টুৱাইজ এ স্কুৱাৰ। এতিয়া এ চি ইজিকেল টু কি পালোঁ? ইয়াৰ বৰ্গমূল উলিয়াম, 2ৰ বৰ্গমূলটো আমি পাম √2 পাম, আৰু এ স্কুৱাৰৰ বৰ্গমূল কি পাম? এ পাম, নহয়নে? এ চিৰ মান আমি এইটো পালোঁ। এতিয়া আমি বাকী ত্ৰিকোণমিতি আমাৰ যি 6টা থাকিব, এতিয়া যদি কওঁ চাইন এ, চাপ'জ ধৰিলোঁ মই চাইন এ মানে কিমান? 45, আমি 45 উলিয়াব দিছে, আমি চাইন 45 লিখিলোঁ, যিটো সূক্ষ্ম কোণ। গতিকে চাইন 45 মানে এই কোণটোৰ, তোমালোকে আগতে পাইছা, আগৰ অধ্যায়ত শিকাইছিলোঁ, প্ৰথম খণ্ডত শিকাইছিলোঁ যে চাইন কাৰ লগত সম্পৰ্কিত? তাৰ বিপৰীত বাহুৰ লগত আৰু অতিভুজৰ লগত। চাইন কাৰ লগত সম্পৰ্কিত? বিপৰীত বাহু আৰু অতিভুজৰ লগত সম্পৰ্কিত। আকৌ যদি কছ কোৱা হয়, কছৰ ক্ষেত্ৰত কি হ'ব? সন্নিহিত বাহু আৰু অতিভুজৰ মাজত সম্পৰ্ক, নহয়নে? গতিকে এতিয়া চাইন 45 মানে আমি লিখিব পাৰোঁ এ বি বাই বি চি। এ বিৰ মানটো আমি পালোঁ, ইয়াত আমাক দিছে এ বিৰ মান দিছে, আমাক কি দিছে? এ বিৰ মান এ দিছে, এই বি চিৰ মানো চৰি বি চি নহয়, এইটো তাৰমানে অতিভুজ এইটো হ'ব ন। গতিকে আমাৰ এইটো বি চিৰ ঠাইত আচলতে অতিভুজ হ'ব। আমাৰ কি হ'ব? বিপৰীত বাহু বাই চাইন থাকিলে বিপৰীত বাহু বাই অতিভুজ। বিপৰীত বাহুৰ বি চিৰ মানো এ চিৰ মান আমি এইমাত্ৰ পাইছোঁ √এ কেঞ্চেল, গতিকে 1/√2। চাইন 45 মানে আমি পালোঁ 1/√2। ঠিক কছ 45 মই অলপ আগতে কৈছোঁ যে কছটো কাৰ লগত সম্পৰ্কিত? যাৰ সন্নিহিত বাহু আৰু অতিভুজৰ মাজত সম্পৰ্কিত। কাৰ? কছৰ। গতিকে এইটো সন্নিহিত বাহু এ বি আৰু অতিভুজ কি? এ চি। গতিকে আমাৰ কি থাকিল? একে এ বিৰ মান এ চিৰ মান √2 এ কেঞ্চেল, গতিকে 1/√2। আমি চাইন 45 পালোঁ। এতিয়া লিখিম আমি tan 45 তোমালোকে জানা টেনটো কাৰ লগত সম্পৰ্কিত? বিপৰীত বাহু আৰু সন্নিহিত বাহু। বিপৰীত বাহু বাই সন্নিহিত বাহু হ'ল tan 45 বুলি। বিপৰীত বাহুত আমাৰ কি আছে? বি চি বাই এ বি চিৰ মানটো আমি জানো এ, এইটোৰ মান এ, তাৰমানে আমি কি পালোঁ? এ বাই এ 1।
1045 1 মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই তিনিটা পোৱাৰ পিছত কচেকটো ক'ব পাৰিম কচেকটো ইয়াৰ বিপৰীত আমি যদি দেখিম এতিয়া কচেকটো ইয়াৰ বিপৰীত হ'লে কি ৰুটটো ওপৰত গ'ল তলত 1 থাকিল আল্টিমেটলি কি পালোঁ আমি ৰুটটো পালোঁ আমি কি পালোঁ কচেক 45 মানে ৰুটটো পালোঁ এতিয়া যদি মই এতিয়া কচ 45 এতিয়া আমি লিখিম চেক 45 ইয়াৰ সম্পূৰ্ণ বিপৰীত কাৰণ কচ 45ৰ বিপৰীত গতিকে কি হ'ব এইটো হ'ব 1 বাই ৰুটটো ওপৰত থাকিল তলত থাকিল 1 গতিকে কি হ'ব ৰুটটো হ'ল চেক 45 মানে কি কচৰ সম্পূৰ্ণ বিপৰীত গতিকে এইটো ঠিক তেনেকুৱা 10ৰ বিপৰীত কি হ'ব কট 45 45ৰ বিপৰীত 1ৰ বিপৰীত কি হ'ব একেই হ'ব গতিকে আমি পালোঁ sin 45 মানে 1 বাই ৰুট 2 cos 45 মানে 1 বাই ৰুট 2 একে 1045 মানে পালোঁ 1 cosec 2 তাৰ বিপৰীত 1 বাই ৰুট 2 sec 45 1 বাই ৰুট 2 আৰু cot পালোঁ 10ৰ বিপৰীত গতিকে আমি এনেকৈ 6টা ত্ৰিকোণমিতি পালোঁ আমাৰ 3টা মত থাকিলে আৰু বাকী আমি 3টা উলিয়াই ল'ব পাৰিম এইটো হ'ল তেনেকুৱা বাকীবিলাকৰো আমাৰ এখন লিষ্ট আছে তোমালোকে লিষ্টখন নিশ্চয় মানে কি তোমালোকৰ কিতাপত আছে সেই লিষ্টখন তোমালোকে চাই ল'বা আৰু সেই লিষ্টখনত কোনবিলাকৰ মানবিলাক দিয়াই আছে cos 45 কিমান cos 0 কিমান cos 30 কিমান cos 45 কিমান এইবিলাক এনেকৈ আমাৰ প্ৰত্যেকৰে দিয়াই আছে গতিকে আমি এনেকৈ কৰিব পাৰোঁ এইটো আহিব পাৰে গতিকে আমি সেই হিচাপত তোমালোকক এইখিনি কথা দিছোঁ আমি এতিয়া অংক লৈ যাম আমি অংক আমি কেনেকৈ কৰিম তোমালোকে চোৱা অনুশীলনী 8.2 আমাক 1টো দিছে মই 1ৰ 3টো কৰি দিছোঁ cos 45 by sec 30 plus cosec 30 ডিগ্ৰী এইটো দিছে এই আমি কি উলিয়াব লাগে মান উলিয়াব লাগে এটা তোমালোকে চোৱা আমি কেনেকৈ মান উলিয়াম মন কৰিবা এই মাত্ৰ আমি cos 45 পালোঁ cos 45 মানে 1 বাই ৰুট 2 sec 30 টো সম্পূৰ্ণ বিপৰীত cos 30 sec 30 বুলি ক'লে আমি cos 30 লগত তাৰ সম্পৰ্কিত হয় cos 30 মানে আমি জানিব লাগিব cos 30 মানে ৰুট 3 বাই 2 কি আছিলে ৰুট 3 বাই 2 আৰু ইয়াত ই যেহেতু cos 30 টো cosecৰ সম্পূৰ্ণ বিপৰীত cos 30 সম্পূৰ্ণ বিপৰীত গতিকে তাক উল্টাই দিলে 2 বাই ৰুট 3 হ'ব 2 বাই ৰুট 3 হ'ব প্লাছ এইটো প্লাছ এইটো পালোঁ আৰু cosec 30 চাইনৰ সম্পূৰ্ণ বিপৰীত গতিকে আমি sin 30 মানে জানিব লাগিব sin 30 মানে হাফ 1 বাই 2 তাক যদি উল্টাই দিওঁ cosec 30 ইয়াত ওলোটা হ'ব অনন্য হ'ব বা বিপৰীত হ'ব গতিকে কি হ'ব 2 হ'ব এইখিনি কথা এতিয়া আমাৰ এইখিনিতে তোমালোকে চোৱা ইয়াত 1 বাই ৰুট 2 ইয়াৰ লসাগু উলিয়াই লওঁ ইয়াৰ লসাগু ৰুট 3ৰে 3 হৰণ কৰিলোঁ একবাৰ গ'ল 2 প্লাছ ইয়াত 2 তলত 1 এটা আছে একেৰে ৰুট 3 হৰণ কৰিলে ৰুট 3 হ'ব 2 ৰুট 3 এইটো পালোঁ এইটো আমি ইয়াত এনেকৈ লিখিম 1 বাই ৰুট 2 মাল্টিপ্লাই এইটো ওপৰত যাব
√3 তলত থাকিল 2 + 2 √3 এইটো থাকিল এতিয়া আমাৰ এনেকৈ লিখিম ইয়াতে √3 √2 থাকিলে আমাৰ ইয়াত 2টো কমন আছে চোৱা 2টো 2 ইয়াত আছে 2টো আমি বাহিৰত আনিলো কমন লওঁ 2টো কমন লওঁ থাকিলে 1 + √3 এইটো এতিয়া আমাৰ এইটো আমি এনেকুৱা কৰি লওঁ এইটো আগত এনেকৈ লিখি লওঁ এইটো চোৱা √3 পালো √3 পালো 2টো আগত থাকিল √2 থাকিল এইটো মই √3টো আগত লিখিলো +1 এনেকৈ লিখিলো এইটো আগত লিখিলো এইটো পিছত লিখিলো লিখিব পাৰি a + b b + a আমি লিখিব পাৰোঁ √3টো আগত লিখিলো এতিয়া আমি এইটো এই তলৰ পৰা এইটো নোহোৱা কৰিবৰ কাৰণে আমি তলে ওপৰে এটা কাম কৰিব পাৰোঁ তলে ওপৰে √3 -1 এৰে আমি পূৰণ কৰি দিব পাৰোঁ পূৰণ কৰি আমাৰ তলৰ পৰাই এই বৰ্গমূল চিনকেইটা আমি নোহোৱা কৰিব লাগে উদ্দেশ্যটো সেইটো এতিয়া 3 পূৰণ কৰিলো 3 পূৰণ কৰিলো কি হ'ল √3 পূৰণ কৰিলে হ'ল আমি পালো কি 3 পালো 1 এৰে √3 পূৰণ কৰিলে এইটো পালো ইয়াত 2 √2 ইয়াত হ'ব আমাৰ √3² 1² এইটো কেনেকৈ হ'ব পাৰে এইটো কেনেকৈ হ'ব বুলি মই কৈছোঁ এইটো a + b a - b আমাৰ এইটো সূত্ৰ a + b a - b = a² - b². এইটো সূত্ৰত আমি এইটো কৰিছোঁ এতিয়া চোৱা গতিকে আমাৰ √3 2 √3² মানে 3 হ'ল 1² মানে 1 3 √3 আমি পালো 3 √3 ইয়াত 3 পৰা 1 গ'লে 2 থাকিব 2 √2 × 2 আমি পালো 2 × 2 4 √2 3 √3 আমি কি কৰিব লাগিব আমি চাওঁ আমি √2ৰে তলে ওপৰে পূৰণ কৰিম এটা √2ৰে তলে ওপৰে পূৰণ কৰিম পূৰণ কৰিলে আমি এনেকৈ পাম √2ৰে আমি এইটো পালো আমি এতিয়া চোৱা আমি লিখিম 3 - √3 4 √2 এই √2টো নোহোৱা কৰিব লাগে তলত ৰুট চিনটো আমি নোহোৱা কৰিব লাগে ৰুটটো তলে ওপৰে পূৰণ কৰিলোঁ তলে ওপৰে ৰুটটো পূৰণ কৰিলোঁ পূৰণ কৰি ৰুটটো 2 হ'ব 4 ইনটু ৰুটটো কি হ'ব 2 হ'ব আৰু আমি এইটো আগত লিখোঁ
2 3 minus root 3 7 দুগুণ 8 root 2 এক পূরণ করলো 3 root 2 2 into root 2 into root 3 কি হব 6 root 6 এইটো হল অঙ্ক